হেল্ল' এভৰিৱান গুড ইভিনিং। আজি মই বনাবলৈ লৈছোঁ জেলেবি। মই যিহেতু ঘৰতে মানে ৰুমতে আছোঁ, তো সেইবাবে ভাবিলোঁ যে জেলেবিকে বনাওঁ। জেলেবি বনাবৰ বাবে প্ৰথমতে পানী ল'ব এগিলাচ মই 1.5 গিলাচ লৈছোঁ। তাৰপিছত চেনি দিছোঁ, তাৰপিছতে ফুড কালাৰ অলপ দি দিছোঁ আৰু লগতে 2টা ইলাচি ধুনীয়াকৈ ছিঙি দিছোঁ। আৰু ইলাচি পাউডাৰ থাকিলে বেছি ভাল আৰু মোৰ ওচৰত নাই যিহেতু। তাৰপিছত ধুনীয়াকৈ পানীখিনি মিহলাই ল'ব। তাৰপিছত গেছৰ ফ্লেমটো অলপ হাই কৰি দিব। তাৰপিছতে এয়া আপোনালোকে কিমান বনায় তাৰ অনুপাতে ময়দা ল'ব। তাৰপিছতে ঘিউ পেকেট এটা ফালি দিছোঁ ধুনীয়াকৈ। ঘিউ মানে যিকোনো ঘিউ ল'ব পাৰে আপোনালোকে। তাৰপিছতে ইনো অলপ লৈ লৈছোঁ, যিহেতু ইনো সকলোৰে ঘৰতে এভেইলেবল থাকিবই চাগে। তাৰপিছতে ধুনীয়াকৈ মিশ্ৰণখিনি মিক্স কৰি পানী অলপ দি দিছোঁ। আৰু এটা কথা মনত ৰাখিব, যাতে মিশ্ৰণখিনি বেছি ডাঠো নহয় বা বেছি পাতলো নহয়। এয়া মোৰ জেলেবি তেলত নাচি আছে। তাৰপিছতে এয়া চেনি পানীখিনি বনাই থৈছিলোঁ তাতে দি দিছোঁ আৰু তাৰপিছতে এয়া মোৰ ৰেডি হৈ গ'ল জেলেবি। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে আকৌ দেই। আজিলৈ বাই বাই।